মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ 4.3 অনুশীলনী শিকাম। এই অনুশীলনীৰ 8 নম্বৰ গণিত চোৱা। এই 8 নম্বৰ গণিতত আছে এখন ট্ৰেইনে সমান দূৰত্বত 360 কিলোমিটাৰ ভ্ৰমণ কৰে। যদি ইয়াৰ প্ৰতি ঘণ্টাত দ্ৰুতি 5 কিলোমিটাৰ বেছি হ'লহেঁতেন, একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন। ট্ৰেইনখনৰ দ্ৰুতি উলিওৱা। আমি ধৰি ল'ম, ধৰা হ'ল ট্ৰেইনখনৰ দ্ৰুতি সমান x কিলোমিটাৰ প্ৰতি ঘণ্টা। ট্ৰেইনখনৰ দ্ৰুতি আমি x কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি ধৰি ল'লোঁ। প্ৰশ্নমতে কি হ'ব? আমি পাইছিলোঁ যে দূৰত্ব ইকুৱেল দ্ৰুতি বাই সময় বাই দ্ৰুতি, এইটো এটা সূত্ৰ পাইছিলোঁ আমি। গতিকে সেই হিচাপে আমি কি লিখিব পাৰোঁ? 360 ডিভাইড বাই x মাইনাছ 360 ডিভাইড বাই x প্লাছ 5 ইকুৱেল 1। কাৰণ আমাৰ প্ৰশ্নটো দিয়া আছিল কি, এখন ট্ৰেইনে সমান দ্ৰুতিত 360 কিলোমিটাৰ ভ্ৰমণ কৰে। যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হ'লেহেঁতেন, বেছি মানে xৰ লগত 5 কি কৰা হৈছে? যোগ কৰা হৈছে। একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন। গতিকে এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলে কিমান হ'ব? ডিফাৰেঞ্চটো 1 হ'ব। গতিকে তোমালোকে মনত ৰাখিবা কি, সময় সমান দূৰত্ব ডিভাইড বাই দ্ৰুতি। সময় ইকুৱেল দূৰত্ব বাই দ্ৰুতি। ইয়াতে সময়টো তোমাৰ দূৰত্বটো 360 আছে আৰু দ্ৰুতি ধৰা হৈছিল x, গতিকে 360 বাই x এইটো এটা সময়। আৰু ইয়াতে দ্ৰুতি 5 কিলোমিটাৰ বেছি হ'লে, গতিকে xৰ লগত 5 যোগ হৈছে আৰু দূৰত্ব 360 ডিভাইড বাই x প্লাছ 5, গতিকে ইয়াতেও দূৰত্ব আৰু দ্ৰুতি হৰণ কৰা হৈছে, গতিকে এইটো এটা সময়। এই সময় আৰু এই সময়ৰ ডিফাৰেঞ্চ কিমান আছে? 1 আছে বুলি প্ৰশ্নত কৈছে। গতিকে এইটো সমাধান কৰি xৰ মান আমি বাহিৰ কৰিম। x আৰু x প্লাছ 5 ইয়াৰ লসাগু কি হ'ব? x হ'ল ইনটু x প্লাছ 5। x হ'ল ইনটু x প্লাছ 5 এইটো লসাগু হ'ল। লসাগুৰে হৰক হৰণ কৰা আৰু লবক পূৰণ কৰা। গতিকে x হৰণ কৰিলে কি হ'ব? x প্লাছ 5 থাকিব আৰু 360 এইটো পূৰণ হ'ব। x প্লাছ 5 মাইনাছ, তাৰপিছত x হ'ল ইনটু x প্লাছ 5 হৰণ হৈছে x প্লাছ 5, কি থাকিব? x। সেই xৰ লগত 360 পূৰণ কৰিলে 360x ইকুৱেল 1। তাৰপিছত পূৰণ কৰা, পূৰণ কৰিলে কি হ'ব? xৰ লগত x পূৰণ কৰিলে x স্কুৱাৰ, xৰ লগত 5 পূৰণ কৰিলে 5x। তাৰপিছত ওপৰত 360ৰ লগত x পূৰণ কৰিলে 360x, 360 5ৰে পূৰণ কৰিলে কি হ'ব? 5 শূন্য গুণ 0, 5 6 গুণ 30, 30 শূন্য হাতে থাকিব 3, 5 3 15 আৰু হাতেৰ 3 18 মাইনাছ 360x ইকুৱেল 1। তাৰপিছত চোৱা, ওপৰত 360ৰ আগত মাইনাছ আছে আৰু 360xৰ আগত প্লাছ আছে, হয়নে? গতিকে যিহেতু 360x প্লাছ আৰু 360x মাইনাছ এই দুটা কাটাকাটি যাব। কাটাকাটি গ'লে ওপৰত কি থাকিব? 1800 আৰু তলত থাকিব x স্কুৱাৰ প্লাছ 5x ইকুৱেল 1। তাৰপিছত এইখিনি বজ্ৰ পূৰণ কৰিবা। 1ৰ লগত এইখিনি পূৰণ হ'ব আৰু তলত 1 আছে, 1ৰ লগত 18 পূৰণ হ'ব। গতিকে আমাৰ সমীকৰণটো কি হ'ব?
x স্কোয়ার প্লাস 5x ইকুৱেল 1800 ঠিক আছে তাৰপিছত কি হ'ব or x স্কয়াৰ প্লাস 5x মাইনাস 1800 ইকুৱেল 0 এতিয়া এইখিনি আমি কি কৰিম এই দ্বিঘাত সমীকৰণটো সমাধান কৰিম সমাধান কৰিলে কি হ'ব চোৱা এৰ মান আৰু চিৰ মান পূৰণ কৰিলে হ'ব 1800 আৰু ইয়াৰে ভাগ দুটা কি হ'ব তেতিয়ালে চোৱাচোন 40 আৰু 45 হ'ব এইটো প্লাস হ'ব আৰু এইটো মাইনাস হ'ব কাৰণ 45 ৰ পৰা 40 বিয়োগ কৰিলে কিমান হ'ব 5 হ'ব আৰু 40 আৰু 45 পূৰণ কৰিলে কি হ'ব 1 আৰু 18 পূৰণ কৰি 18 পাইছিলো সেই 1800 হ'ব মাইনাস 1800 গতিকে ভাগ দুটা কি হ'ব এই দুটা হ'ব চা x স্কয়াৰ প্লাস 45x minus 40x minus 1800 equal 0 তাৰপিছত কি কৰিবা এই দুটাৰ পৰা কমন আৰু এই দুটাৰ পৰা কমন লবা এই দুটাৰ পৰা x কমন ললে x plus 45 এই দুটাৰ পৰা 40 কমন লব পাৰি কমন ললে x plus 45 equal 0 or x plus 45 common আৰু ইয়াতে থাকিব কি x minus 40 equal 0 এতিয়া উৎপাদক ভাঙা হল নে তো এতিয়া কি লিখিব পাৰিম এতেকে x plus 45 equal 0 বা x minus 40 equal 0 और x equal minus 45 বা x equal 40 এতিয়া চোৱাচোন x টো আমি কি ধৰি লৈছিলো দ্ৰুতিটো ঋণাত্মক হ'ব নোৱাৰে গতিকে minus 45 এইটো কি হ'ব ই অসম্ভৱ তেতিয়ালে x ৰ মান কি হ'ব 40 x ৰ মান যদি 40 হয় আমি ধৰি লৈছিলো যে ট্ৰেইনখনৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা এতেকে ট্ৰেইনখনৰ দ্ৰুতি ইকুৱেল 40 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটোৱে এনসার ঠিক আছে তাৰ পিছত গণিতটো চোৱা ইয়াৰ পিছৰ গণিতটো আছে 9 নম্বৰ দুটা পানীৰ নলীৰে এটা চৌবাচ্চা 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত পুৰ কৰে চৌবাচ্চাটো বেলেগে বেলেগে পুৰ কৰিবলৈ হলে ডাঙৰ বেখৰ নলীটোৱে সৰু বেখৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয় প্ৰত্যেক নলীয়ে বেলেগে বেলেগে কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব উলিওৱা এইটো হল প্ৰশ্ন চৌবাচ্চা মানে হৈছে পানীৰ টেংকি ডাঙৰ পানীৰ টেংকি এটা কি কৰিব দুটা পাইপেৰে পুৰ কৰিব যেটো সৰু বেখৰ পাইপ যেটো সৰু বেক মানে চিকন পাইপ যেটো হেতুৰে পুৰ কৰিবলৈ মোটা পাইপ ডালতকৈ 10 ঘণ্টা সময় বেছি লাগে গতে দুয়োটাৰে কি উলিয়াব দিছে কিমান সময়ত দুয়োটা পাইপে পুৰ কৰিব পাৰিব হেতু আমি উলিয়াব লাগে গতে ধৰিলাম আমি ধৰা হল ডাঙৰ বেখৰ
নলীটোৰ সময় লাগে সমান x ঘণ্টা। এতেকে সৰু বেখৰ নলীটোৰ সময় লাগে কি হ'ব বুলি কবা x + 10 ঘণ্টা। x + 10 ঘণ্টা কাৰণ ইয়াতে 10 ঘণ্টা সময় বেছি লাগে বুলি কৈছে। প্ৰশ্ন মতে কি হ'ব 1/x plus 1/x plus 10 equal 1/, কিমান সময় লাগে বুলি কৈছে 9/8 ঘণ্টা। গতিকে এইখিনি আমি সৰল কৰিম। তো চোৱা x আৰু x plus 10 লসাগু কি হ'ব x whole into x plus 10 হ'ব। এই লসাগুৰে হৰণ কৰা x কি থাকিব x plus 10 থাকিব। এই x plus 10 আৰু 1 পূৰণ কৰিলে x plus 10 হ'ব প্লাস এই লসাগুৰে হৰণ কৰা x plus 10 কি থাকিব x আৰু 1 পূৰণ কৰিলে x। তাৰপিছত এইটো সমস্ত ভাঙি দিয়া 1/8 9 × 72 তাৰ লগত 3 যোগ কৰিলে 75 75/8। তাৰপিছত পূৰণ কৰা x আৰু x পূৰণ কৰিলে x স্কয়াৰ প্লাস x আৰু 10 পূৰণ কৰিলে 10x। x আৰু x যোগ কৰিলে হ'ব 2x প্লাস 10 ইকুৱেল ইয়াতে হ'ব 8/75। তাৰপিছত কি কৰা বজ্ৰ পূৰণ কৰা এই তলৰখিনি 8ৰে পূৰণ হ'ব আৰু এই ওপৰৰখিনি 75ৰে পূৰণ হ'ব এইফালে পূৰণ হ'ব এনেকৈ ঠিক আছে। তো 8ৰে পূৰণ কৰিলে কি হ'ব 8x স্কয়াৰ প্লাস 8ৰে পূৰণ কৰিলে 80x ইকুৱেল 75 2ৰে পূৰণ কৰিলে 150x প্লাস 75 10ৰে পূৰণ কৰিলে কি হ'ব 750 और 8x स्क्वायर प्लस 80x माइनस 150 x माइनस 750 इक्वेल 0। তাৰপিছত সদৃশৰ লগত সদৃশ যোগ বিয়োগ কৰি দিয়া 8x স্কয়াৰ ইয়াতে আছে 80x মাইনাস আছে 150x তেতিয়াহ'লে বিয়োগ কৰিলে কি হ'ব -70x মাইনাস 750 ইকুৱেল 0। তাৰপিছত চোৱা গোটেইকেইটা ৰাখি আমি কি কৰিব পাৰোঁ 2ৰে হৰণ কৰিব পাৰোঁ। 2ৰে হৰণ কৰিলে সমীকৰণটো সৰল হ'ব হ'বনে নাই। ইয়াতে 2ৰে হৰণ কৰিলে কি হ'ব 4x স্কয়াৰ তাৰপিছত এইটো 2ৰে হৰণ কৰিলে কি হ'ব 35x এইখিনি 2ৰে হৰণ কৰিলে কি হ'ব 700 350 আৰু 25 375 ইকুৱেল 0। এতিয়া এইখিনি কি কৰিম উৎপাদক ভাঙিম। উৎপাদক ভাঙিলে কি হ'ব কোৱাচোন এইটো উৎপাদক ভাঙিলে হ'ব উৎপাদকও ভাঙিব পাৰা নাইবা দ্বিঘাত সূত্ৰও প্ৰয়োগ কৰিব পাৰা। তো উৎপাদক ভাঙিলে এইটো কি লিখিব পাৰা চোৱাচোন 4ৰে এইটো পূৰণ কৰা 375 4ৰে পূৰণ কৰিলে 4 5 গুণ 20 শূন্য হাতে থাকিব 2 4 7 গুণ 28 দিয়ে 30ৰ শূন্য হাতে থাকিব 3 3 4 গুণ 12 3 15 তেতিয়াহ'লে মাজত আছে 35 ইয়াৰ ভাগ দুটা কি ল'ব পাৰা চোৱাচোন 35
20 আৰু 15 যদি লোৱা কি হয় চোৱাচোন যদি 60 আৰু 25 লোৱা 6 25 গুণ 1300 আৰু এটা শূন্য 1500 আৰু ইয়াতে 35 এইটো মাইনাস দিয়া এইটো প্লাস দিয়া গতিকে এই দুটা ল'ব পাৰা হয় না ইয়াতে 4 আৰু 375 যে পূৰণ কৰা 1500 হ'ব আৰু ভাগ দুটা হ'ব 25 আৰু -60 25 ৰ পৰা 60 মাইনাস কৰিলে কিমান হ'ব -35 হ'ব আৰু পূৰণ কৰিলে এই দুটা 1500 হ'ব গতিকে চোৱা 4x² minus 60x plus 25x minus 375 equal 0 এই দুটাৰ পৰা 4x কমন লম 4x কমন ললে কি থাকিব x minus 15 এই দুটাৰ পৰা 25 কমন লম 25 কমন ললে x minus 15 equal 0 और x minus 15 कॉमन और याते बाकी থাকিব কি 4x plus 25 25 याते के x minus 15 equal 0 বা 4x plus 25 equal 0 और x equal 15 বা x ৰ মান কি হ'ব ইয়াতে 25 হফালে গলে হ'ব মাইনাস আৰু x ৰ লগত 4 পূৰণ হৈ আছে হৰণ হফালে গলে হৰণ হ'ব এতিয়া চোৱাচোন আমি এটো ধৰি লৈছিলো যে ডাঙৰ বেখৰ নলিটোৰে সময় লাগে x ঘণ্টা এই সময়টো তো ঋণাত্মক হ'ব নোৱাৰে গতিকে সময় যদি ঋণাত্মক হ'ব নোৱাৰে এটো আমি কি লিখিব পাৰিম ই অসম্ভৱ এতে হলে x ৰ মান কিমান হ'ব 15 হ'ব এতেকে ডাঙৰ বেখৰ নলিটোৰ সময় লাগে কিমান লাগে চোৱাচোন 15 ঘণ্টা তাৰপিছত সৰু বেখৰ নলিটোৰ সময় লাগে কিমান লাগে 15 তাৰ লগত 10 যোগ কৰিব লাগিব 15 লগত 10 যোগ কৰিলে 25 ঘণ্টা এইটো হল आंसर তো হৈছে না এটো লেখা তার পিছৰ গণিতটো চোৱা 10 নম্বৰ গণিতত আছে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন এক্সপ্ৰেছ ট্ৰেইনে এখন যাত্ৰীবাহী ট্ৰেইনতকৈ 10 ঘণ্টা সময় কম লয় যদি এক্সপ্ৰেছ গাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ট্ৰেইনখনতকৈ 10 ঘণ্টাত 11 কিলোমিটাৰ বেছি ট্ৰেইন দুখনৰ গড় দ্ৰুতি উলিওৱা এইটো হল প্ৰশ্ন ধৰা হল 10 নম্বৰ ধৰা হল এক্সপ্ৰেছ গাড়ীখনৰ দ্ৰুতি
x কিলোমিটার প্রতি ঘন্টা। তাৰপিছত যাত্ৰীবাহী ট্ৰেইন। যাত্ৰীবাহী ট্ৰেইনখনৰ দ্ৰুতি x+11 কিলোমিটাৰ প্ৰতি ঘণ্টা। প্ৰশ্নমতে কি হ'ব? প্ৰশ্নমতে (132/x - 132/x+11 = 1। গতিকে এইটো আমি সমাধান কৰিম। লসাগু কি হ'ব? লসাগু হ'ব x * x+11। এই লসাগুৰে হৰক হৰণ কৰা x কাটা যাব, কি থাকিব? x+11। এইটো 132ৰে পূৰণ হ'ব। 132 ইয়াৰ লগত পূৰণ হৈছে x+11 মাইনাছ এইখিনি হৰণ কৰিম x+11। এইটো কাটা যাব, থাকিব কি? x। xৰ লগত 132 পূৰণ কৰিলে 132x = 1। তাৰপিছত পূৰণ কৰিলে xৰ লগত x পূৰণ কৰিলে x², xৰ লগত 11 পূৰণ কৰিলে 11x। 132 xৰে পূৰণ কৰিলে 132x প্লাছ 132 11ৰে পূৰণ কৰিলে কি হ'ব? 132 পূৰণ 11 2 3 1 2 3 1 কি হ'ব? 2 5 4 1 1452 মাইনাছ 132x = 1। এই 132x এইটো প্লাছ মাইনাছত কাটা যাব, তেতিয়াহ'লে ইয়াতে থাকিব কি? ওপৰত থাকিব 1452 আৰু তলত থাকিব x² প্লাছ 11x = 1। তাৰপিছত এইটো আমি কি কৰিম? বজ্ৰ পূৰণ কৰিম। বজ্ৰ পূৰণ কৰিলে কি হ'ব চোৱাচোন? 1ৰে এইখিনি পূৰণ কৰা x² প্লাছ 11x = 1452 और x² प्लस 11x माइनस 1452 = 0। এতিয়া এইখিনি আমি কি কৰিম? উৎপাদক ভাঙিম। উৎপাদক ভাঙিলে কি হ'ব? ইয়াতে 1 আৰু -1452 যদি পূৰণ কৰা কি হ'ব? -1452 যদি ভাগ দুটা 33 আৰু 44 লোৱা, চোৱাচোন কি হয়? 4 3 × 12 2 হাতে থাকিব 1, 4 3 × 12 1 13। তো ইয়াতেও কি হ'ব? 2 3 1। তেতিয়াহ'লে 2 5 4 1452। গতিকে আমি ভাগ দুটা কি ল'ব পাৰোঁ? ভাগ দুটা ল'ব পাৰোঁ 44 আৰু 33। 33 মাইনাছ হ'ব আৰু 44 হ'ব প্লাছ। 44ৰ পৰা 33 বিয়োগ কৰিলে কিমান হ'ব? 11।
আৰু 44 আৰু 33 পূৰণ কৰিলে এই দুটা পূৰণফল হ'ব -1452 গতিকে x স্কয়াৰ প্লাস 44x মাইনাস 33x মাইনাস 1452 ইকুৱেল 0 তাৰপিছত এই দুটাৰ পৰা কমন ল'বা আৰু এই দুটাৰ পৰা কমন ল'বা এই দুটাৰ পৰা কি কমন আহিব x কমন ল'লে x প্লাস 44 আৰু এই দুটাৰ পৰা 33 কমন আহিব 33 কমন ল'লে কি থাকিব x প্লাস 44 44 और x प्लस 44 এইটো কমন আহিব বাকি থাকিব ইয়াতে x minus 33 equal 0 এতেকে x plus 44 equal 0 বা x minus 33 equal 0 और x equal minus 44 বা x equal কি হ'ব মাইনাস প্লাস 33 এতিয়া চোৱা দ্ৰুতি মাইনাস হ'ব নোৱাৰে গতিকে এটো অসম্ভৱ এই অসম্ভৱ -44 এটো কি হ'ব অসম্ভৱ হ'ব হয়নে তেতিয়ালে x এর মান কিমান হ'ব 33 এতেকে x equal 33 গতিকে আমি কি ধৰি লৈছিলো যাত্ৰীবাহী গাড়ীখনৰ দ্ৰুতি x ধৰি লৈছিলো এটো তেতিয়ালে কি হ'ব 33 দেল লিখিম এতেকে एक्सप्रेस আছিল না গতে হ্যাঁ एक्सप्रेस গাড়ীখনৰ দ্ৰুতি 33 কিলোমিটার প্রতি ঘন্টা তাৰপিছত যাত্ৰীবাহী গাড়ীখনৰ দ্ৰুতি কিমান হ'ব 33 ৰ লগত 11 যোগ কৰিলে কিমান হ'ব 44 কিলোমিটার প্রতি ঘন্টা এইটোই হৈছে এই গণিতৰ आंसर তাৰপিছত আৰু এটা গণিত আছে 11 নম্বৰ গণিতটোত কি কৈছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বর্গ মিটার যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ তেন্তে বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা বৰ্গ দুটাৰ বাহু উলিয়াব দিছে एगारो नम्बर क्वेश्चन धरा हल बर्ग दुटार बाहु क्रमे एक्स आरो वाई एटू धरि ललो किन्तु आमार प्रश्नटुत कि दिया आछे जे दुटा बर्गर कालिर जोगफल तेतियाले बर्गर काली कि आछिल बाहु स्क्वायर गते दुटा बर्गर काली तेतियाले कि हबो प्रश्न मते जेटु बर्गर बाहु x यार काली हबो x स्क्वायर आरो एटुर हबो y स्क्वायर बर्ग दुटार कालिर जोगफल दिया আছে 468 एटु এটা সমীকরণ আৰু কি কৈছে যদি হিয়তৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ পৰিসীমা কি আছিল বৰ্গৰ পৰিসীমা হৈছে 4 পূৰণ এটা বাহু গতে যেটো বৰ্গৰ বাহু x ইয়াৰ পৰিসীমা হ'ব 4x আৰু যেটো বৰ্গৰ বাহু y তাৰ পৰিসীমা হ'ব 4y
গতিকে পৰিসীমাৰ কি বুলি দিয়া আছে পৰিসীমাৰ পাৰ্থক্য 24 পাৰ্থক্য তেতিয়াহ'লে পৰিসীমাৰ পাৰ্থক্য হ'লে বিয়োগ হ'ব সমান সমান 24 ইয়াৰে গোটেইকেইটা 4 ৰে হৰণ কৰিলে কি হ'ব x - y equal 6 or x equal y plus 6 এইটো 2 নম্বৰ এতিয়া চোৱা 2 ৰ মান 2 ত কি আছে x equal y plus 6 এই 2 ৰ মান যদি আমি 1 নম্বৰত বহুৱাই দিওঁ তেতিয়াহ'লে ইয়াতে আমি যিকোনো এটাৰ মান বাহিৰ হ'ব x নাইবা y নহয় গতিকে 2 ৰ মান এক নং সমীকৰণত বহুৱাই পাওঁ দুইৰ মান এক নং সমীকৰণত বহুৱাই পাওঁ এক নম্বৰ সমীকৰণটো আছিল x স্কয়াৰ প্লাস y স্কয়াৰ ইকুৱেল 4 6 8 গতিকে ইয়াতে x স্কয়াৰ পৰিৱৰ্তে আমি কি লিখিম y plus 6 হোল স্কয়াৰ প্লাস y স্কয়াৰ ইকুৱেল 4 6 8 y plus 6 হোল স্কয়াৰ এটো সূত্ৰত ভাঙি দিয়া y স্কয়াৰ plus 2 into y into 6 plus 6 স্কয়াৰ plus y স্কয়াৰ তাৰপিছত 468 সমান চিহ্ন বাওঁফালে আহিলে মাইনাস হ'ব ইকুৱেল 0 এটো কোনটো সূত্ৰত ভাঙা হৈছে তোমালোকে জানিছা যে a plus b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ plus 2ab plus b স্কয়াৰ এটো সূত্ৰত কি কৰা হৈছে ভাঙি দিয়া হৈছে ইয়াতে a মানে হৈছে y আৰু b মানে হৈছে 6 তাৰ পিছত কি হ'ব y স্কয়াৰ plus 2 6 গুণ 12 12 y 6 6 গুণ 36 36 plus y স্কয়াৰ minus 468 তাৰপিছত y স্কয়াৰ আৰু y স্কয়াৰ যোগ কৰিলে 2y স্কয়াৰ plus 12y তাৰপিছত ইয়াতে আছে 36 আৰু ইয়াতে আছে 468 মাইনাস কৰিলে কি হ'ব 468 minus 36 8 পৰা 6 বিয়োগ কৰিলে 2 6 পৰা 3 বিয়োগ কৰিলে 3 তে 4 432 এটো মাইনাস হ'ব 432 ইকুৱেল 0 তাৰপিছত গোটেইকেইটা 2 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিলে অলপ ছুটি হ'ব গতিকে y স্কয়াৰ প্লাস 6y এটো 2 ৰে হৰণ কৰিলে কি হ'ব 216 ইকুৱেল 0 হয়নে তাৰপিছত এইখিনি আমি কি কৰিম উৎপাদক ভাঙিম উৎপাদক ভাঙিলে কি হ'ব ক'ব পাৰিবা না তোমালোকে চোৱাচোন চিন্তা কৰি অলপ ইয়াতে a আৰু c পূৰণ কৰা এৰ মান 1 আৰু c ৰ মান হৈছে -216 পূৰণ কৰিলে কি হ'ব -216 এতিয়া ভাগ দুটা তোমালোকে 18 আৰু 12 ললে কি হয় চোৱাচোন 18 12 36 18
6 3 আৰু 8 11 11 এক হাতে এক 2 2 16 ঠিক আছে গতে ভাগ দুটা 18 আৰু কি হ'ব 12 হ'ব 18 হ'ব প্লাস 12 হ'ব মাইনাস তাৰ কাৰণ হৈছে 18 আৰু 12 পূৰণ কৰিলে কি হ'ব 2 16 হ'ব আৰু 18 পৰা 12 বিয়োগ কৰিলে 6 হ'ব গতে আমি কি ল'ব পাৰিছো y স্কয়াৰ প্লাস 18y মাইনাস 12y মাইনাস 216 ইকুৱেল 0 তাৰ পিছত কি কৰিব পাৰি এই দুটাৰ পৰা কমন আৰু এই দুটাৰ পৰা কমন লোৱা কমন ললে কি হ'ব y কমন ললে y প্লাস 18 এই দুটাৰ পৰা 12 কমন ললে y প্লাস 18 ইকুৱেল 0 তাৰ পিছত কি হ'ব y প্লাস 18 কমন আহিব আৰু ইয়াতে বাকি থাকিব কি y মাইনাস 12 ইকুৱেল 0 এতেকে y plus 18 equal 0 বা y minus 12 equal 0 or y equal minus 18 বা y equal 12 এতে চোৱাচোন এটো কিন্তু বাহুৰ দৈৰ্ঘ্য ঋণাত্মক হ'ব নোৱাৰে গতিকে এটো ই অসম্ভৱ হ'ব তেতিয়ালে x ৰ মান y ৰ মান কি হ'ব 12 y ৰ মান যদি 12 হয় তেতিয়ালে ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব এতেকে y ইকুৱেল 12 2 নং সমীকৰণত বহুৱাই পাও 2 নম্বৰ সমীকৰণটো কি আছিল মনত আছে না 2 নম্বৰ সমীকৰণটো আছিল x ইকুৱেল y plus 6 এটো আছিল হয়নে তেতিয়ালে চোৱা ইয়াতে or x ইকুৱেল y ৰ মান কিমান পালা 12 যোগ 6 12 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 18 গতিকে আমি ধৰি লৈছিলো কি যে বৰ্গ দুটাৰ বাহু দুটা ক্ৰমে x আৰু y এই x আৰু y ৰ মান আমি পাইছো এতিয়া হয়নে তো লিখিব পাৰি মেথেকে বৰ্গ দুটাৰ বাহু দুটা ক্ৰমে 18 আৰু 12 এটোৱে এনসার বুঝিব পাৰিছা না গতিকে এইটো অনুশীলনী শেষ হ'ল